মই হৈছিলো 30 জিপিৰ পৰা 7 নং ৱাৰ্ডত মই জয়যুক্ত হৈছো বুলি ঘোষণা কৰিছে আৰু কিমান ভোটত মই 381ত পাইছো। অনুভৱটোতো খুবেই ভালে লাগিছে। মই ইয়াৰ পূৰ্বে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো ভাৰতীয় জনতা পাৰ্টিৰ এপি মেম্বাৰত আৰু এইবাৰ দ্বিতীয় পদক্ষেপ মই ৱাৰ্ড মেম্বাৰত। কিবা কামটো আছিলে, মোৰ মনৰ বহুত আধৰুৱা কাম আছিলে। এইবাৰ মানে মই সেই আশা পূৰণ কৰিম বুলি মই ৰাইজৰ প্ৰথম মোৰ কাম, মই ৰাইজৰ কিবা অভাৱ অভিযোগ আছে মই খবৰ খাতি ল'ম আৰু পুৰাবলৈ চেষ্টা কৰিম। 17 নং ক্ষেত্ৰী গাঁও পঞ্চায়তৰ 9 নং ফালনা ৱাৰ্ডৰ মেম্বাৰ আছিলো আৰু মোৰ এগেইনষ্টত 3জন আছিলে। প্ৰাক্তন সভাপতিজনো আছিলে মোৰ এগেইনষ্টত। তেওঁ একেবাৰে ন্যূনতম ভোট পাইছে, 53 মাত্ৰ ভোট পাইছে তেখেতে। মই 120 ভোট পাই জয়যুক্ত হৈছো। প্ৰায় 46 ভোটত মই সকলোতকৈ আগত গৈ মই জয়লাভ কৰিছো। আনন্দ বহুত। এইখিনিতে মই এটা কথা কওঁ যে যিসকলে মোক, সকলো ৰাইজকে মই ধন্যবাদ জনাইছো। সকলোৱে যি মোক ভোটটো দি জয়যুক্ত কৰিছে আৰু পঞ্চায়তৰ অনাগত দিনত মই কামবিলাক ৰাইজৰ লগত কৰিম বুলি মই আপোনালোকৰ ওচৰত সকলোকে জনাইছো। মই কথাষাৰ বহুত ভাল লাগিছে। ৰুণা তুমু, মই 4 নং খালৈবাৰী ৱাৰ্ডৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিলো। 304টা ভোটত উত্তীৰ্ণ হৈছো। মোৰ নাম শ্ৰী নন্দিতা বড়ো। মই 6 নং ভোগপুৰ ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব কৰিছিলো। মই 615টা ভোটত জয়যুক্ত হৈছো আৰু মই ক'ব বিচাৰো যে যিসকল ৰাইজে মোক ভোটদান দি জয়যুক্ত কৰিলে সিহঁতক মই ধন্যবাদ জনাইছো। মোৰ নাম শ্ৰী সভ্যা ডেকা। মই 13 নং হহৰা গাঁও পঞ্চায়তৰ পৰা মোৰ জয়যুক্ত হৈছো। মই 14টা ভোটত জয়লাভ কৰিছো। মই আপোনালোকৰ চেনেলৰ যোগেদি মই সমূহ ভোটাৰ ৰাইজক ইয়াকে ক'ব বিচাৰিছো যে তেওঁলোকক বহুমূলীয়া ভোটটি মোক দি মোক যে আজি জয়যুক্ত কৰিলে তাৰ বাবে তেওঁলোকলৈ মই বহুত বহুত ধন্যবাদ, হৃদয়ৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনত মই ৰাইজৰ হৈ আগবাঢ়ি যাম। যিবোৰ কাম আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰিম।